গৌৰৱ গগৈক আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পতাটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ ৰাষ্ট্ৰৰ কাৰণে যিসকলে ভাল পায় ৰাষ্ট্ৰটোক খুব এটা অশনীয় সংকেত। কিয়নো যিটো সময়ত পাকিস্তান ৰাষ্ট্ৰৰ ভিতৰৰ পৰা জেহাদী শক্তিক মৌলবাদী শক্তিক ফুল ছাপোৰ্ট দি পেহেলগামৰ নিচিনা ঘটনা আজি জাষ্ট এমাহৰ আগত সেইটো এনেই উগ্ৰবাদ নহয়, তাৰ সেই যিটো উগ্ৰপন্থীসকলে যিটো পন্থা ল'লে খুব উদ্বেগজনক। গোটেই ভাৰত ৰাষ্ট্ৰৰ ভাৰতীয়ত্বক জোকাৰি দিয়া এটা ঘটনা আছিলে। তাত বাছি বাছি হিন্দু হয় না মুছলিম হয়, যদি মুছলিম হয় এৰি দিছে, আৰু যদি হিন্দু হয় কাপোৰ খুলি পৰ্যন্ত আপোনাৰ এখেতসকলে চাই মেলি হিন্দু যদি হয় হত্যা কৰিছিলে। সেই হত্যালীলা চলাৰ পাছত পাকিস্তানে এতিয়া গোটেই হত্যালীলাক বেকিং কৰাৰ পাছত পাকিস্তান গোটেই ISI গোটেই এজেঞ্চি ফুল এনে হত্যালীলা এনে উগ্ৰপন্থা এনে জিহাদী শক্তিক বেকিং দিয়াৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত আকৌ এই পাকিস্তানৰ যিখিনি আৰ্মিৰ এলিমেণ্ট ISIৰ এলিমেণ্ট ৰাষ্ট্ৰই যিখিনি কাম সহায় কৰাৰ কাৰণে কৰিছে তাৰ মাজত যোনটো যুদ্ধৰ এটা সদৃশ পৰিস্থিতি সৃষ্টি হৈ যোনটো যুদ্ধ হ'ল, আৰু একেটা সময়তে এতিয়া আপোনালোকে যদি লক্ষ্য কৰে পাকিস্তান ISI এতিয়া বাংলাদেশত খুব এক্টিভ হৈছে। মৌলবাদী শক্তি জেহাদী শক্তি ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ সপোন চোৱা শক্তিবোৰ যেতিয়া বেছি শক্তিশালী হৈছে বাংলাদেশত, এতিয়া পাকিস্তান আৰু বাংলাদেশ ISI আৰু ইছলামিক জেহাদীসকল শক্তিশালী হৈছে। তাৰপিছত চাইনাৰ লগত নেক্সাছ এটা লিংক আপ কৰি চাইনাৰ শক্তি লগত লৈ উত্তৰ পূৰ্বাঞ্চলক এতিয়া বাংলাদেশৰ পৰা বাৰে 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 আৱাজ উঠি আছে চিকেন নেক, উত্তৰ পূৰ্বাঞ্চলক ভাগ কৰি দিব, ইয়াতে ভাৰতবৰ্ষৰ পৰা পৃথক কৰি দিব। তাৰমানে কি উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ অংগ হিচাপে ব্যৱহাৰ কৰি এতিয়া বাংলাদেশীসকলে সপোন চোৱা আৰম্ভ কৰিছিল। আৰু বাংলাদেশে কোনে সপোন চাইছে? আগত বাংলাদেশত যিটো চৰকাৰ আছিল সিহঁতে সপোন চোৱা নাই। এতিয়া যিসকল মৌলবাদী জিহাদী শক্তিয়ে বাংলাদেশ চৰকাৰ দখল কৰিছে তেখেতসকলে নতুনকৈ মহম্মদ ইউনুছৰ নেতৃত্বত চাইনাত গৈ চাইনাৰ লগত চাইনাৰ সহায় লৈ এতিয়া গোটেই প্ৰক্ৰিয়াটোত আপুনি যদি চাই এইকেইদিন আপোনালোকে বাৰে বাৰে খবৰ পাই আছে ISI খুব এক্টিভ হৈছে বাংলাদেশত। সেই সময়ত এই নেক্সাছটো এক্টিভ হোৱাৰ সময়ত ডাইৰেক্ট পাকিস্তান ISI লগত কানেকশ্যন থকা ব্যক্তি এজনক অসমত যদি উত্তৰ পূৰ্বাঞ্চলৰ মূল যিটো ৰাজ্য অসম মূল ৰাজ্য আৰু যিটো ৰাজ্য 1 কোটিতকৈ অধিক বাংলাদেশী মূলৰ মিয়া মুছলমান আছে, য'ত আপোনাৰ ISI এক্টিভিটিবোৰ জিহাদী এক্টিভিটিবোৰ য'ত একদম ফাৰ্টাইল গ্ৰাউণ্ড, আৰু সেই সময়তে ডাইৰেক্ট ISI পাকিস্তানৰ লগত কানেকশ্যন থকা ISIৰ লগত কানেকশ্যন থকা ঘৈণীয়েকে য'ত পৰিবাৰে য'ত ISIৰ পৰা ডাইৰেক্ট দৰমহা লোৱা পাকিস্তান ৰাষ্ট্ৰৰ ফুল বেকিং থকা ব্যক্তি এজনক অসমৰ মুখ্যমন্ত্ৰী বা মুৰব্বী যদি পাতিব পাৰে তেতিয়াতো বাংলাদেশী জিহাদী শক্তি পাকিস্তানী জিহাদী শক্তিসকলৰ যি প্লেন এটা আছিলে মই ভাবোঁ এইটো এটা কনস্পিৰেচি, এইটো এটা ষড়যন্ত্ৰ। আজি 15-20 বছৰ আগৰ পৰা এটা ষড়যন্ত্ৰ ৰচি আছিলে, যিটো ষড়যন্ত্ৰ অসমত এতিয়া কাশ্মীৰৰ পাছত অসমৰ জনগণক বুজি নাপায়। অসমৰ খিলঞ্জীয়া জনগণ যোৱাকালি মই লক্ষ্য কৰিছোঁ শংকিত। আজি চবতকৈ বেছি যদি কোনোবাই ফূৰ্তি পাইছে এই অসমক ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবা বাংলাদেশী মূলৰ 1 কোটিতকৈ যিখিনি মিয়া মানুহ আছে চবতকৈ যদি হায়েষ্ট যদি ফূৰ্তি পাইছে আজি গৌৰৱ গগৈৰ নিচিনা পাকিস্তানী ISIৰ লগত লিংক থকা মানুহ এজন আমাৰ মুৰব্বী হ'ব গৈ আছে বুলি যদি আজি ফূৰ্তি পাইছে সেইখিনি মানুহে ফূৰ্তি পাই আছে। আপোনালোকে লক্ষ্য কৰিব এইবাৰ ভোট পেটাৰ্ণ চাব, ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ভোট কংগ্ৰেছক ক'ত দিছে বুলি ক'লে সেই ধুবুৰী
হাইষ্ট ভোট, বেলেগ একটা ভোট ইফাল সিফাল হ'ব দিয়া নাই। তেখেতসকলৰ এজেণ্ডাৰ ভিতৰত আছে। তেখেতে আগত প্ৰচেষ্টা চলাই আছিলে আজমলৰ নামত এটা আপোনাৰ মৌলনাৰ অধীনত তেখেতসকলে অসম দখল কৰিব পাৰিম নেকি এটা সপোন চাইছিলে। যেতিয়া দেখিলে নাই দাড়িয়া মানুহক লৈ নোৱাৰি, দাড়ি টুপি পিন্ধা মানুহক লৈ নোৱাৰি, তো সন্মুখত চেহেৰা অসমীয়া, চেহেৰা খিলঞ্জীয়া, কিন্তু পাকিস্তান ISI মৌলবাদী শক্তি, জেহাদী শক্তি, বাংলাদেশী ISI মৌলবাদী জেহাদী শক্তি, তেখেতসকলৰ এজেণ্ডা ফুলফিল কৰিব পাৰা, তেখেতসকলৰ হৈ কাম কৰা মানুহ এজন যদি আমি পাতিব পাৰোঁ, আমি সফল হ'ম বুলি এতিয়া উৎসাহিত হৈ আজি যদি আপুনি লক্ষ্য কৰে, আজি যোৱাকালিৰ পৰা চবতকৈ যদি ফূৰ্তি কৰিছে সেই চৰ চাপৰি অঞ্চলবোৰত বেছি ফূৰ্তি কৰি আছে। আৰু সেইটোৱে মই ভাবোঁ অসমৰ জনগণ আগত যেনেকৈ অসম আন্দোলনৰ সময়ত অসমক স্বাধীনতাৰ কালৰ পৰা যেনেকৈ যুদ্ধ চলি আছে, সেই আগ্ৰাসন বাংলাদেশী মূলৰ ম্যাৰ যিটো আগ্ৰাসন, অসমক দখল কৰাৰ আগ্ৰাসন, বাংলাদেশৰ এতিয়া যোনটো আপোনালোকে চাব যে খুব বেছি প্ৰমিনেণ্টলি চিকেন নেক কাটি দিয়া, উত্তৰ পূৰ্বাঞ্চলক পৃথক কৰি বাংলাদেশৰ অংগ কৰাৰ যিটো সপোন আছে, সেই সপোনৰ বিৰুদ্ধে যুঁজিব। আৰু সেই সপোন কেতিয়াও অসমত বাস্তৱ দিয়া নহ'ব। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ আৰু অসমৰ খিলঞ্জীয়া মানুহে যেনেকৈ শৰাইঘাটত মোগলক যেনেকৈ শৰাইঘাটত যুদ্ধ কৰি শেষ কৰি ইয়াৰ পৰা ঘূৰাই পঠিওৱা হৈছিলে, গৌৰৱ গগৈ এই মুখা জিহাদী মুখা আৰু গৌৰৱ গগৈ মই ভাবোঁ যেনেকৈ মানক লৈ আহি অসমক যেনেকৈ শেষ কৰাৰ ষড়যন্ত্ৰ চলাইছিলে বদন বৰফুকনে, গৌৰৱ গগৈয়ে পাকিস্তানী ISI এজেণ্ট, মৌলবাদী শক্তি, জেহাদী শক্তি, বাংলাদেশী মৌলবাদী জেহাদী শক্তিৰ পক্ষত থিয় হৈ অসমখনক ইছলামিক ৰাষ্ট্ৰ হিচাপে ঘটোৱাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে কেতিয়াও সফল হ'ব নোৱাৰে। আৰু আমি উফৰাই পঠাম অসমৰ খিলঞ্জীয়া মানুহে।